ঢিঙৰ বিভিন্ন প্ৰান্তত আজি বৃহৎ উচ্ছেদ অভিযান কেইবাখনো গাঁৱত আজি উচ্ছেদ অভিযান চলাইছে পুৱাৰে পৰা প্ৰশাসনে ঢিঙত প্ৰশাসনৰ উচ্ছেদ অভিযান বেদখলকৃত 65 বিঘা ভূমিত চলিছে উচ্ছেদ অভিযান সালনাবাৰী সমান্তৰালকৈ ভেৰভেৰি বিল টুকটুকিত উচ্ছেদ অভিযান চলাইছে প্ৰশাসনে পুৱাৰে পৰা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে এই স্থানসমূহত যেটো আজি উচ্ছেদ অভিযান চলোৱা পৰিলক্ষিত হৈছে আহোংগাঁও সমান্তৰালকৈ কটাকুৰি ৰৌমাৰী বিলত উচ্ছেদ অভিযান চলাইছে প্ৰশাসনে মৌৰাধ্বজ মাগুৰমাৰী বিলত চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান তিনিটা দিশৰ পৰা প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে শ্ৰমিকৰ দ্বাৰা উচ্ছেদ চলোৱাত একাংশই আপত্তি দৰ্শাইছে মোতায়েন কৰা হৈছে আৰক্ষী নিৰাপত্তা বাহিনীক যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় আজি যেটো পুৱাৰে পৰা পুনৰ উচ্ছেদ অভিযান চলোৱা পৰিলক্ষিত হৈছে ঢিঙৰ বিভিন্ন প্ৰান্তত প্ৰায় 65 বিঘা ভূমিত উচ্ছেদ অভিযান চলাইছে কেইবাখনো গাঁৱত উচ্ছেদ অভিযান চলোৱা পৰিলক্ষিত হৈছে সালনাবাৰী সমান্তৰালকৈ ভেৰভেৰি বিল আৰু টুকটুকি উচ্ছেদ অভিযান চলাইছে পুৱাৰে পৰা আহোমগাঁও কটাকুৰি ৰৌমাৰী বিলত উচ্ছেদ অভিযান চলাইছে মৌৰাধ্বজ সমান্তৰালকৈ মাগুৰমাৰীত বিলতো উচ্ছেদ অভিযান চলাইছে প্ৰশাসনে তিনিটা দিশৰ পৰা প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে সমান্তৰালকৈ পুৱাৰে পৰা কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা বেষ্টনী যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় যেটো একাংশই উচ্ছেদ অভিযানৰ বিৰোধিতা কৰি থকা পৰিলক্ষিত হৈছে একাংশই জাননী লাভ কৰাৰ পাছতে সেই স্থান এৰি আন স্থানলৈ তেওঁলোক গৈছে কিন্তু একাংশই সেই স্থানতে আছে আৰু এই লোকসকলৰ বাবে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে নিৰাপত্তা দিশটো কটকটীয়া কৰি তোলা হৈছে ডিসেম্বৰ 16 তাৰিখ আমি আগতে ৰাইজে গম পাইছিলোঁ যে এভেকশ্যন হ'ব কৃত্ৰিম বানৰ যিটো সমস্যা সমাধান কৰিব তাৰ কাৰণে গোটেই ৰাইজে যিসকলৰ পুখুৰী আছিলে তেওঁলোকে মাছ টাছ মাৰি খালী কৰি ৰাখিছে কিন্তু দেখিছোঁ আজি প্ৰশাসনে যিটো উচ্ছেদ চলাইছে এইটো একেবাৰে নিন্দনীয় উচ্ছেদ মানে কোনো ধৰণৰ কাম নহয় ৰাইজৰ কোনো উপকাৰ নহয় এনেই তাৰমানে অলপ মানুহ লগাই পেলাই কোৰ দি পেলাই তাৰমানে অলপ খহি আছে এইবিলাক ধৰি লওক দুপৰীয়া হ'ব মানুহখিনি গুচি যাব এভেকশ্যন শেষ গতিকে মুখ্যমন্ত্ৰী মহোদয়লৈ অনুৰোধ জনাওঁ যাতে এই যিটো এভেকশ্যন কৰিব বুলি কৈছে 3-4 দিনত যাতে ভালকৈ কৰি ৰাইজৰ সমস্যা সমাধান কৰি দিয়ে তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়লৈ অনুৰোধ জনাইছোঁ শ্ৰমিক লগাইছে যথেষ্ট ধন ইয়াত দিব লাগিব খৰচ হ'ব যিসকল শ্ৰমিক লগাইছে তাৰমানে যদি দিনত 50,000 টকা খৰচা হয় কাম হ'ব 5,000 টকাৰ গতিকে শ্ৰমিক লগাই কি কাম আছে আজিকালি ইঞ্জিনৰ যুগ ইঞ্জিনিয়াৰ সব কাম কৰিব পাৰি গতিকে মানে ৰাইজে বিচাৰি আছে যে হুকলেন লগাই পেলাই যি ধৰণে কৰিব লাগে সেইমতে কৰক হ্যাঁ সরকারি ফান্ড আমি খরচা কৰিব নিদিওঁ এটা জেচিবি নাই এটা ফকলেন নাই এই কেইজনমান মানুহ লগাই পেলাই এই পুখুৰীৰ পাৰখিনি মানে পানীৰ লগত সমান কৰি থৈ গ'লে আমাৰ সমস্যা সমাধান নহয় আমাৰ যিটো কৃত্ৰিম বানৰ সমস্যা মূল সমস্যাৰ কাৰণে আমি যিটো সমস্যাৰ কাৰণে আমি প্ৰতিবাদ কৰিছিলোঁ উচ্ছেদ হ'ব লাগে বুলি আমি দাবী জনাইছিলোঁ সেইটো যদি নহয় তেনেহ'লে এই বেকু ভাওনা কৰি লাভ নাই আমি ডিচি ছাৰ এডিচি ছাৰ তেখেতসকলৰ কি পৰিকল্পনাত যে এই কাম আৰম্ভ কৰিছে আমি গম নাপাওঁ আমাৰ লগত তেখেতসকলে আমাক বুজনি দিয়ক আমাক সন্তুষ্ট কৰি ক'ব লাগিব যে এইটো এনেকৈ কৰি আছোঁ পিছত আৰু কি কৰিব লাগিলে দুদিন আৰু কেইদিন পিছত কৰক পানী আৰু শুকাই লওক কিন্তু আমাৰ এই কাম ভালকৈ হ'ব লাগিব আমাৰ যিটো সমস্যা এই সমস্যা কিন্তু সমাধান হোৱাকৈ কৰিব লাগিব নহ'লে আমি এই এভেকশ্যন আমি মানি নলওঁ আৰু আমি CM ছাৰক আমি অনুৰোধ জনাওঁ আমাৰ ৰাইজৰ দাবী আছিল এই এভেকশ্যনৰ ৰাইজৰ দাবীত এই এভেকশ্যন আৰম্ভ হৈছে যদি তেনেহ'লে আমাৰ ৰাইজে যেনেকৈ বিচাৰোঁ তেনেকৈ এই এভেকশ্যন হ'ব লাগে যিটো প্ৰাকৃতিক ৰাস্তা আছিল পানী যোৱাৰ ৰাস্তা আছিল সেই ৰাস্তা সুন্দৰকৈ হ'ব লাগিব এটা ফকলেন নাই এটা জেচিবি নাই চাওক এনেকৈ লেবাৰ লগাই পেলাই এই কোৰ দাগ ঘণ্টি দি পেলাই এই এভেকশ্যন হ'ব নেকি এই এভেকশ্যন আমি মানি নলওঁ